নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদৰ ফালে সকলোকে লগলৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু 11:30 হৈছে দেই। কালি খুৱাইছিলোঁ পলতা এতিয়াও আছে। তাৰফালে তাইক ধুৱাব লাগিব। আৰু মানে মোৰ ৰাতিপুৱাৰ পৰা এনেকুৱা জ্বৰ, মেডিচিন খালোঁ, খাই মেলি অকণমান ভাল পালোঁ দেই। মাফালে দিবলৈ সোমাইছে মন্দিৰত, সেইকাৰণে ভাবিলোঁ অকণমান কেইটামান বস্তু আগুৱাই থৈ দিওঁ আৰু কাম কৰি। ভাত আৰু দালি ফেলা হৈ গৈছে, মানে দালি বইল হৈছে, তেল দিব বাকী আছে। গাখীৰ গৰম কৰিলে তো ব্লগটো ষ্টাৰ্ট কৰিছে নকৰিছে, তাৰপৰা শেষলৈকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম। ভাতত পানী পেলালে হৈ যাব। আৰু হৈছে মাছ, লোকেল মাছ। এয়া মাছ ধুই মেলি থ'লোঁ। মানে অকলে ইফাল সিফাল কৰি আছে, সেইকাৰণে ভাবিলোঁ অকণমান আগুৱাই থৈ দিওঁ আৰু ভাতৰ পানীখিনি পেলাই খাই এনেকুৱা গৰম লাগি আছে। এয়া মাছখিনি ভাজি হৈ গৈছে, ভাজি দালি হৈ গৈছে। আৰু মৰাপাত মানে বেগৰ ভিতৰত আছে, খোৱাই নাই এনেই। দেউতাই মাছটো উলিয়াই দিলে। এয়া মৰাপাত এক মুঠি বাছোঁ লাহে গীক ধুৱাই মেলাই দিলোঁ। এইফালে চব্জিও কাটা বাচা শেষ, আধা বনালোঁ, মানে দালি টোটেল বনালোঁ, মাছ ভাজি কৰিলোঁ, ভাতো হৈ গৈছে, গাখীৰো গৰম হৈ গৈছে। অকল মায়ে চব্জিখিনি বনাই আছে। পাত শাকখিনি কাটি দিলোঁ, তাৰপিছত কঁঠাল গুটি কাটি দিলোঁ দীঘলকৈ। তাৰপিছত জিকা আলুৰে হ'ব মাছখিনি, আৰু মায়ে বনাইছে বাকীখিনি। গাখীৰ ধোৱালোঁ যে মই এই ভাঙি দিলে। বাবা একদম দুষ্টামি কৰে দেই তাই, মানে উঠা হা চাওক ক'ত যাব, কি লাগে কি নালাগে। এনেকুৱা মানে অকণমান ভাল পালোঁ দেই গাটো, নহ'লে এনেকুৱা বেয়া লাগি আছে। ব'লা ইয়াৰ পৰা ব'লা, অকলে চাইছে কাই না, ব'লা যা আছে। একদম দুষ্টামি দেই চব। এই আমাৰ খেলা, মানে খেলাৰ কোনো কিবা নাই। এয়া খানা ৰেডি কৰোঁ তাইৰ কাৰণে, একেবাৰে খুৱাই দিম এতিয়া। আৰু চেলেকো নোখোৱাওঁ, মুড়ি গুড়াও নোখোৱা, একেবাৰে খিচিৰি খুৱাই দিম। এয়া হৈছে মাছ চব্জি জিকা আলুৰে, আৰু এয়া হৈছে কঁঠাল গুটি আৰু পাত শাক, আৰু এটা কণী আছিলে দেই, সেইটো মই ডিম প'চ বনাই আছোঁ গাখীৰ কাৰণে। আৰু এইফালে বাকী খিচিৰি হৈ আছে এয়া, আৰু এয়া ডিম প'চ জাষ্ট অকণমান ৰিফাইন অইল দিছোঁ। আৰু লাহে হওক, পূৰা ফুল বইল হ'ব, মানে গোটেইখিনি বইল হ'ব। হাফ বইল দেখা পাইছে, হাফ বইল, কিন্তু মইতো আকৌ ওলটাই দিম আৰু ধুনীয়াকৈ। তাই গোটেইখিনিতো নাখায় বাৰু, আধা দিম আধা মই খাম, সেইকাৰণে বনাব এইটো দেখুৱাই খাম। অমিতা দিছোঁ। আইসক্রিম খাইছে, দেখো A few moments later. গুড ইভিনিং সকলোকে, বহুত পালোঁ। আৰু এতিয়া মই অকণমান পিঠা বনাইছোঁ, পানী পিঠা চেনি নিমখেৰে দেউতাই বনাব দিছে, বনাই আছোঁ মই। আৰু এইফালে আমাৰ ঘৰ ওচৰত যে ঘৰ টেকন'লজি চটপট পূজা আছিল দেই, সন্ধিয়াতে হৈ গৈছে। স্নান কৰি সেৱা পাই আহিলোঁ। আৰু এইফালে প্ৰসাদো দিছে, প্ৰসাদ খাবলৈ বাকী আছে। বোলো অকণমান পিঠা কেইটামান বনাই লওঁ, দেউতা আকৌ দোকান যাব, সেইকাৰণে বোলো বনাই লওঁ লাহে। এয়া হৈ আছে, আৰু মই সৰু সৰু পিঠা বনাই আছিলোঁ, আধা হৈছে আৰু আধা হ'ব লাগি আছে। দেউতাই মানে কৈছে পানী পিঠা অকণমান বনালে খাব পাৰিলোঁ হয় বুলি, বনাই দিওঁ আৰু। এটা হৈ গৈছে, আৰু এই আধা হৈছে দেই, আৰু আধা হ'বলৈ বাকী আছে। গাখীৰবিলাক গৰম হৈছে, প্ৰসাদখিনি খাবলৈ বাকী আছে। প্ৰসাদ দি গৈছে, এতিয়ালৈকে খোৱা নাই।
চাগু তাৰপিছত নাৰিকল জিলেপি মেইন জিলেপি আৰু চাগু কয় যে চাগু নে চাবু সেই মেইন আৰু এই পূজা সেই লগতে খাই লওঁ আৰু এয়া হৈছে প্ৰসাদ ঝটপট পূজা প্ৰসাদ চাহ খাই মেলি আজৰি আমি আৰু টাইম যে 9:30 হ'বই এতিয়ালৈকে হোৱা নাই শুৱাই দিওঁ ৰাতিপুৱা পৰা হৈছিলে যে সেই খুৱাই দুপৰীয়া হোৱা নাই ইফাল কৰি মেলি পাৰ কৰাইছোঁ তাই পাই গৈছে আৰু মই ইফালে ৰাতি আকৌ মেডিচিন খাব লগা জানে এতিয়া আকৌ গাটো বেয়া কৰি আছে তাইক খুৱাই মেলি ৰাতিৰ কাৰণে অকণমান ভাত বনাইছোঁ জলদি মলদি বনাই খাই হৈ যাম আৰু কি কৰিছে ছোৱালীজনী নাই এতিয়া নাই বহিছে